কিছুমানে কমেন্ট কৰি কৈছে যে হিন্দী শিকিবলৈ মন কিন্তু আকৌ কিছুমানে কৈ আছে মোক অসমীয়া শিকিব বোলে অসমীয়াও বোলে টান হয় সেইবাবে মই কি কৰিছোঁ এতিয়া এটা শব্দ মই দিম ইয়াকে হিন্দীটো বুজাই দিম আৰু অসমীয়াটো বুজাই দিম যোনে হিন্দী নোৱাৰে এই ভিডিঅ'ৰ পৰা হিন্দী শিকিব পাৰিব যোনে অসমীয়া নোৱাৰা তোমালোকে অসমীয়াও শিকিব পাৰিবা গতিকে এবাৰ মই হিন্দীত শিকাম বাক্যটোকেও মই হিন্দীতে শিকাম আকৌ অসমীয়াটো শিকাম গতিকে আজিৰ ভিডিঅ' ইণ্টাৰেষ্টিং হ'বলগীয়া আছে এতিয়া চোৱা ভিডিঅ'টো আৰম্ভ কৰোঁ চোৱা প্ৰথমে দিছোঁ কিচাৰ কিচাৰ ইয়াত চোৱা কিচাৰ কেনেকৈ পঢ়ে হিন্দীতে তাক মই অসমীয়াত লিখি দিছোঁ ওচৰত কিচাৰ তাৰ অসমীয়া অৰ্থ হ'ব বোকা অসমীয়া অৰ্থ হ'ব বোকা হিন্দীত লিখি দিছোঁ মই যোনে হিন্দী পাৰিব হিন্দীত চাব যোনে অসমীয়া পাৰে অসমীয়া চাবা দেই চোৱা এটা বাক্যৰে মই বুজাই দিছোঁ চোৱা वहाँ पे बहुत गंदी कीचड़ है तू वहाँ मत जाना माने कोनोबाई कारोबाक कले वहाँ पे बहुत गंदी कीचड़ है तू वहाँ मत जाना जोने हिंदी नोवारा অসমীয়াটো চাই লবা ইয়াৰ অৰ্থ হ'ব অসমীয়াত বুজাই দিছো তাত বহুত বোকা আছে তুমি তালৈ নাযাবা তাত বহুত বোকা আছে তুমি তালৈ নাযাবা হ'বনে বাৰু এবাৰ অসমীয়াত এবাৰ হিন্দীত শিকাই আছো দেই স্পেলিং যোনে যোনে পঢ়িব নোৱাৰা উচ্চাৰণ নোৱাৰা তাকো চাই ল'বা অসমীয়া এইটো চোৱা এটা দিছো वहाँ पे बहुत गंदी है মানে তাত বহুত বোকা আছে গন্দি কিচৰ মানে বোকা तुम वहाँ मत जाना মানে তুমি তালৈ নাযাবা বুজিছানে এতিয়া আকৌ এটা বাক্য দিছো চোৱা वो मुझ पर कीचड़ फेंक के मेरे कपड़ा गंदा कर दी माने वो मुझ पर कीचड़ फेंक के मेरे कपड़ा गंदा कर दी एतु हल गई हिंदी সকলৰ বাবে তাৰ পিছত দিছো এতিয়া অসমীয়া সকলৰ বাবে হ'ব ইয়াৰ অৰ্থ হ'ল হি মোৰ ওপৰত বোকা পেলাই মোৰ কাপোৰ লেতেৰা কৰি দিলে এজনে অসমীয়া নোৱাৰে তলত চোৱা দিছো হি মোৰ ওপৰত বোকা পেলাই মোৰ কাপোৰ লেতেৰা কৰি দিলে বুজিছানে এতিয়া চোৱা ও মুझ पर कीचड़ फेंक के মানে হল গৈ ইয়াৰ অৰ্থ হ'ল হি মোৰ ওপৰত বোকা পেলাই আৰু কপৰা গন্ধা कर दी মানে কাপোৰ লেতেৰা কৰি দিলে বুজি পাইছানে হ'বনে বাৰু এনেকৈ যদি কোনোবাৰ কিবা অসুবিধা আছে কমেন্ট কৰি ক'বা দেই এতিয়া চোৱা আকৌ এটা দিছো শৰাৰত 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 ইয়াৰ অসমীয়া অৰ্থ হ'ব হিন্দীতে শৰাৰত মানে অসমীয়া অৰ্থ হ'ব ধেমালি ধেমালি আকৌ ওচৰত লিখি দিছো চোৱা হিন্দীতে ধেমালি যেনে উদাহৰণস্বৰূপে মই উদাহৰণ দি বুজাই দিম কোড কেনেকৈ ব্যৱহাৰ কৰা হয় তাৰ পৰা তোমালোকে মানে আইডিয়াটো ল'ব পাৰিবা সেইবাবে মই বাক্য দি বুজাও দেই তোমালোকক চোৱা वो बहुत शरारती है इसलिए ऐसी बोली माने वो बहुत शरारती है इसलिए ऐसी बोली तार अर्थ हल ताई बर धेमेलिया সেইবাবে এনেদৰে কলে তাই বৰ ধেমেলিয়া সেইবাবে এনেদৰে কলে বুজি পাইছানে আকৌ এটা বাক্য দি আছো বাক্য দিয়াৰ আগত এইটো ভালকে বুজি লোৱা वो बहुत शरारती है माने ताई बर धेमेलिया আৰু इसीलिए ऐसी बोली माने সেইবাবে এনেদৰে কলে বুজি পাইছানে এতিয়া চোৱা আকৌ এটা বাক্যৰ ধাৰা তোমালোকক ভালকৈ কথাটো বুজাই আছো मुझे ऐसे मजाक বা शरारत बिल्कुल पसंद नहीं है शरारत माने ধেমালি মানে মজাকো কোৱা হয় বুজিছানে मुझे ऐसे मजाक বা शरारत बिल्कुल पसंद नहीं है शरारत माने আৰু এটা শব্দ অৰ্থ হ'ল মজাক দেই এই বাক্যটোৰ অৰ্থ হ'ল মই এনে ধেমালি একেবাৰে পছন্দ নকৰো মই এনে ধেমালি একেবাৰে পছন্দ নকৰো এতিয়া চোৱা मुझे ऐसे मजाक বা शरारत মানে কি বুজালো মই এনে ধেমালি বুজি পাইছানে আৰু बिल्कुल মানে একেবাৰে দেই গতিকে চোৱা बिल्कुल पसंद नहीं है মানে একেবাৰে পছন্দ নকৰো বুজি পাইছানে কথাটো बिल्कुल মানে মনত ৰাখিবা এইটো খুব গুৰুত্বপূৰ্ণ শব্দ बिल्कुल মানে একেবাৰে এতিয়া চোৱা আকৌ এটা দিছো একলৌতা
একলৌতা মানে একলৌতা ইয়াৰ অসমীয়া অৰ্থ হ'ব একমাত্ৰ। তোমালোকে নিশ্চয় টিভি বা ক'ৰবাত শুনি পাইছা হয় নহয়? একমাত্ৰ। ইয়াকো মই উদাহৰণৰে বুজাই দিম তোমালোকক। চোৱা, যেনে উদাহৰণস্বৰূপে वही मेरा एकलौता बारिश है বা পুত্ৰ হে। বুজিছানে? वही मेरा एकलौता बारिश है বা পুত্ৰী হে। ইয়াৰ অৰ্থ হ'ল অসমীয়াত সিয়েই মোৰ একমাত্ৰ সন্তান। সিয়েই মোৰ একমাত্ৰ সন্তান। আকৌ হিন্দীত দিছো দেই। তাৰপিছত চোৱা, প্ৰিয়া হি উনকা একলৌতি বেটি হে। 2 নম্বৰ দিছো দেই। প্ৰিয়া হি উনকা একলৌতি বেটি হে মানে ইয়াৰ অৰ্থ হ'ল প্ৰিয়া হি উনকা একলৌতি বেটি হে মানে প্ৰিয়াই তেওঁৰ একমাত্ৰ জীয়েক। বেটি মানে পুত্ৰী বা জীয়েকক বুজায়। প্ৰিয়াই তেওঁৰ একমাত্ৰ জীয়েক। বুজি পাইছানে কথাটো? এতিয়া ইয়াত চোৱা, वही मेरा एकलौता মানে সিয়েই মোৰ একমাত্ৰ বুজালো। বুজিছানে? বাৰিশ হে বা পুত্ৰ মানে কি হ'ব? সন্তানক কোৱা হয়। এতিয়া বুজি পালানে কথাটো? একমাত্ৰ সন্তান। তাৰ পিছত আকৌ এটা দিছো চোৱা, তলত ইমান ইম্পৰ্টেণ্ট নহয়। একিন। একিন শব্দটোৰ একিন, চোৱা ইয়াৰ উচ্চাৰণটো একিন কেনেকৈ কয় হিন্দীত? ইয়াৰ অসমীয়াত ইয়াকে কোৱা হ'ব বিশ্বাস কৰা বা নিশ্চিতভাৱে তাকে কোৱা হয়। যেনে বিশ্বাস কৰা। যেনে উদাহৰণস্বৰূপে মই বাক্যৰে বুজাইছো চোৱা। 1 নম্বৰ দিছো, তুম মুঝ पर यकीन कर सकते हो। তোমালোকে নিশ্চয় এনেকৈ চিৰিয়েল বা ফিল্মত শুনিব পাইছা। তুম মুঝ पर यकीन कर सकते हो মানে ইয়াৰ অৰ্থ হ'ল তুমি মোক বিশ্বাস কৰিব পাৰা। তুমি মোক বিশ্বাস কৰিব পাৰা। বুজি পালানে? এতিয়া চোৱা, ইয়াত দিয়া আছে, আকৌ এটা দি দিওঁ হা। 2 নম্বৰ, मैं यकीन के साथ कह सकता हूँ कि वो मरेगा ही। मैं यकीन के साथ कह सकता हूँ कि वो मरेगा ही মানে ইয়াৰ অৰ্থ হ'ল মই নিশ্চিতভাৱে ক'ব পাৰো যে সি মৰিবই। কথাটো বুজি পাইছানে? মই নিশ্চিতভাৱে ক'ব পাৰো যে সি মৰিবই। কথাটো বুজি পাইছা? এতিয়া চোৱা, তুম মুঝ पर यकीन মানে অসমীয়াত ইয়াৰ অৰ্থ হ'ল তুমি মোক বিশ্বাস कर सकते हो মানে কৰিব পাৰা। মই তলত দাগ দি দিছো। এই যে জিলিকি আছে ক'লা চিনটো মনত ৰাখিবা দেই। मैं यकीन के साथ कह মানে মই নিশ্চিতভাৱে ক'ব। বুজিছানে? তাৰ পিছত চোৱা, सकता हूँ कि वो मरेगा ही মানে ক'ব পাৰো যে সি মৰিবই। আধাকৈ মই বুজাই দিছো দেই। सकता हूँ মানে পাৰিব। পাৰো যে বা পাৰিব। আজি ভিডিঅ' সৰুকৈ বনালো দেই। বহুত এইকেইদিন মই ঘৰটো বনাই আছো নহয়, অলপ সময় নাই। তোমালোকক মই ইমানটো সহায় কৰিব নোৱাৰো। যিকেইটা শিকিছা ভালকৈ শিকিবা মনোযোগেৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা, আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব নকৰিলে ছাবস্ক্ৰাইব কৰি ৰাখিবা দেই। আৰু কিবা নোৱাৰিলে মোক কমেণ্ট কৰি সুধিবা দেই। বেয়া নাপাবা, এইকেইদিন অলপ ছুটি ভিডিঅ' বনাই আছো। অলপ এই ঘৰৰ পুৰণা ঘৰটো ৰিপেয়াৰিং কৰি আছো নহয়, বহুত কষ্ট হৈ আছে মোৰ দেই। গতিকে আজি ইমানতে সামৰি মাৰিছো দেই।